আজি আমাৰ নিশাৰ আহাৰ সুধা ভোক মাছ আৰু লগত আছে সুধা লোকেল কণী। এফালে কণী থোৱাই আছে আৰু এফালে আছে আমাৰ সুধা ভোকা মাছ। 5 কেজি ওজনৰ ভোকা মাছ এটাৰ পৰাই মই সুধা 1 কেজি ভোকা মাছ কিনি আনিছোঁ। সেই 1 কেজি ভোকা মাছৰ যিটো সোৱাদ হ'ব, সেই সোৱাদটো কেনেকুৱা ধৰণৰ সোৱাদ হ'ব, সুধা সোৱাদ হ'ব। আগফালে লোৱা গৈছে সুন্দৰকৈ ভাজি আৰু সুধা কল ভাজা, আৰু এফালে মানে সুন্দৰকৈ ভাত তাত বাঢ়াই আছে দেৱৰীশী লকৰ মোৰ আৰু পৰিস্মিতাৰ। মই মোক যিহেতু দেখুৱাব পৰা নাই, আমি আজি ৰাতিৰ কাৰণে সুধা আইটেম কৰিছোঁ। এই ফুলকবিৰ লগত সুধা কণী, লোকেল কণী, আনফালে মটৰ আৰু নতুন আলুৰ লগত সুধা ভোকা মাছ। এই ভোকা মাছটোৰ আঞ্জা আছে, লগত অলপ অলপ বিলাহীও দিছোঁ যাতে মাছটোৰ আঞ্জাখন টেঙা টেঙা হয়। আৰু সুন্দৰকৈ আইটেমটো বনাই লৈছোঁ। বনাই লৈ পেলাই ৰাতিৰ যিটো খানা হ'ব, খানাটো সুধা খোৱাৰ কাৰণে সুধা আমি ৰেডি হৈ গৈছোঁ। মুখত সুধা ঘৰৰ পৰা অনা পৰিয়াতৰ মিঠাতেল ঘঁহি লৈ ৰাতিপুৱাৰ পৰাই যদিও একো খোৱা নাই, আৰু ৰাতি আজি সোনকালতে নিশাৰ ভাতটো খোৱাৰ কাৰণে ৰেডি হৈছোঁ। আৰু নিশাৰ ভাগত আমাৰ যিটো আইটেম হৈছে সুধা পৰিয়াতৰ ঘৰৰ পৰা অনা কল ভাজা আৰু পৰিয়াতৰ ঘৰৰ পৰা অনা সুধা বিন আৰু সুধা আলু, আৰু আনফালে বনাই দিয়া আছে ফুলকবিৰ লগত সুধা লোকেল কণী। মই দেখুৱাই আছোঁ, এয়া হৈছে লোকেল কণীৰ আঞ্জা, সুধা লোকেল কণী। আৰু এফালে আছে সুধা ভোকা মাছ। এই ভোকা মাছৰ পিছা চাই গম পোৱা গৈছে, ভোকা মাছৰ পিছা চাই গম পোৱা গৈছে, পিছা সুধা পিছা, এই পিছা চাই গম পোৱা গৈছে মাছটো কিমান সোৱাদ হ'ব। যিহেতু ঘৰৰ ভিতৰত আছোঁ সেইকাৰণে গেঞ্জি পিন্ধি আছোঁ, বাহিৰত ওলাই গ'লে জেকেট পিন্ধি যাব লাগিব, কাৰণ যিহেতু বহুত ঠাণ্ডা দিছে। বাইকত গ'লেতো চেচে সুধা ঠাণ্ডা দিছে। এফালে পৰি ৰখাৰ সময় নাই, পৰি গৈছে আঞ্জা খোৱাৰ হোৱাৰ দিনা পৰি মানে যিদিনা মাছ মাংসটো আঞ্জাত থাকে সেইদিনাখনে কোনো ধৰণৰ মানে কথাই নাই, একদম হাঁহি হাঁহি ভাতটো খাই থাকে। আৰু মই এফালে ৰেডি হৈ গৈছোঁ ভাতটো খোৱাৰ কাৰণে। এফালে দেৱৰীশী লাজ কৰি আছে যে ভিডিঅ'ত মই নাহোঁ বুলি কৈছে, সেইকাৰণে ময়ো ভাতটো খোৱাৰ কাৰণে ৰেডি হৈ লৈছোঁ। আৰু এটা বস্তু দেখুৱাই আছোঁ চাওক, একদম সুন্দৰকৈ দেখুৱাই দিম, একদম মানে মাথাত নাহেই, একদম সুধা ভোকা মাছ, ধোঁৱা ওলাই আছে। কিমান ডাঙৰ ভোকা মাছ হ'ব, 5 কেজি ওজনৰ পৰা যিটো ভোকা মাছ 1 কেজি কাটি অনা হৈছে, সেই ভোকা মাছটো যেনেকুৱা সোৱাদ হ'ব মই খাম, এতিয়া আপোনালোকে চাব। যদি কাৰোবাৰ এই মাছটো খাবৰ ইচ্ছা যায় মোক কমেণ্ট কৰি জনাওক। কালি আছে, কালি কাৰণে আপোনাৰ ৰেডি কৰা আছে, কালি আপোনালোকে আহিব পাৰিব। পৰি ধৰিছোঁ, পৰি কি হেৰি বনাইছে, কি আলু, বিলাহী আৰু মটৰ, আৰু বাকী মাছ কণীটো, কণী, ফুলকবি, বিন ভাজি, কল ভাজি। আজি যিটো আইটেম বনোৱা গৈছে পৰিয়ালৰ ঘৰৰ পৰা চবখিনি আইটেম মানে চাউলৰ পৰাই বিনৰ পৰাই কলৰ পৰাই একদম পচলাক গেলি নতুন চাউলৰ ভাত, সুধা মাছ, সুধা কণীৰ লগত নিশাৰ আহাৰ, সুধা দগচি আমি যদি বাচি থাকোঁ সুধা খাম।